তোমালোকৰ মাজৰ পৰা অহা আন এটা কনসেপচুৱেল কুৱেশ্যন আৰু এই কুৱেশ্যনটো জড়িত হৈ আছে তোমালোকৰ ডি অপসৰণ বিক্ৰিয়াৰ কনসেপ্টৰ লগত বা ডাবল ডিসপ্লেসমেন্ট যেটো ৰিএকশন পাইছিলা তোমালোকে তাৰ কনসেপ্টৰ ওপৰত এতিয়া চোৱা কুৱেশ্যনটো সুধিছে কি যে এটা পৰীক্ষানলীত 2 গ্ৰাম এটা পৰীক্ষানলী লবলৈ কৈছে আমাক তাত কি কৈছে 2 গ্ৰাম আমাক বেৰিয়াম ক্লোৰাইড বেৰিয়াম হাইড্ৰক্সাইড দিবলৈ কৈছে BaOH2 দিবলৈ কৈছে বেৰিয়াম হাইড্ৰক্সাইড আৰু কি দিবলৈ কৈছে আমাক 1 গ্ৰাম এমোনিয়াম ক্লোৰাইড যোগ কৰিবলৈ কৈছে ইয়াত 1 গ্ৰাম ইয়াত গ্ৰাম বিলাকৰ কথা ইমান আমাক জৰুৰী নহয় আমি জাস্ট বস্তু কেইটা কি দিছে হেতু চালে হৈ গল এমোনিয়াম ক্লোৰাইড দিবলৈ কৈছে দেন আমাক সুধিছে কি যে হোৱাট ইজ ইওৰ অবজাৰভেশন is the reaction is exothermic or endothermic justify your answer তাৰ মানে তোমাক ইয়াত কি পৰ্যবেক্ষণ কৰিলা সুধিছে আৰু সুধিছে যে বিক্ৰিয়াটো তাপগ্ৰাহী নে তাপবৰ্জী আৰু তাৰ সপক্ষে তোমাৰ যুক্তি কি তুমি যেটো উত্তৰ দিছা তাৰ সপক্ষে তোমাৰ যুক্তি কি হেতু সুধিছে এতিয়া চোৱা ক্লিয়াৰলি আমি কেনেকৈ গম পালো যে এটো এটা ডি অপসৰণ বিক্ৰিয়া ইয়াত হ'ব কাৰণ দুয়োটা কি হয় আয়নীয় যৌগ দেখিছানে ইয়াত এটা পজিটিভ আয়ন এটা নিগেটিভ আয়ন আছে বেৰিয়াম আয়ন আছে হাইড্ৰক্সাইড আয়ন আছে ইয়াত এমোনিয়াম আৰু ক্লোৰাইড আয়ন আছে আৰু এনেকুৱা যেতিয়া আয়নীয় যৌগ দুটাৰ মাজত বিক্ৰিয়া হয় তাত আমি কি শিকিছিলো যে ডাবল ডিসপ্লেসমেন্ট ৰিএকশন শিকিছিলো এতিয়া এই বিক্ৰিয়াটো আৰু অকনমান ডিটেইল ধৰণেও ইয়াক লিখিব পাৰি কিন্তু আমি এতিয়া একদম সহজকে ইয়াক ডাবল ডিসপ্লেসমেন্ট হিচাপে চাম কাৰণ আমি ডাবল ডিসপ্লেসমেন্ট ৰিএকশনে পাইছো এনেকুৱা বিলাকৰ ক্ষেত্ৰত হয়নে সো ইয়াক যদি আমি ৰিএকশনটো লিখিবলৈ যাওঁ আমাক বাৰু ৰিএকশনটো লিখিবলৈ ইয়াত কোৱা নাই ষ্টিল যদি কলে হেতেন আমি জানি থোৱাটো ভাল ৰিএকশনটো যদি লিখিবলৈ যাওঁ ইয়াত কি হ'ব বেৰিয়াম হাইড্ৰক্সাইডৰ লগত ৰিএকশন কৰিছে এমোনিয়াম ক্লোৰাইডে ৰিএকশন কৰিছে ইয়াত একচুয়ালি কি প্ৰডিউস হ'ব বেৰিয়ামৰ লগত আহি ক্লোৰাইড লাগিব সো BaCl2 হ'ব দেন এমোনিয়ামৰ লগত আহি লাগিব হাইড্ৰক্সাইড সো NH4OH হৈ যাব ক্লোৰিনৰ তলত আমি 2 কি কাৰণে লিখিছো কাৰণ বেৰিয়ামৰ যোজ্যতা হল 2 সেই কাৰণে আমি লিখিছো বাকি ইয়াক ব্যালেন্স কৰিবলগিয়া যদি হয় দেখিছানে ব্যালেন্স কৰিবলগিয়া আছে নে यस ব্যালেন্স কৰিবলগিয়া আছে আমি যদি ইয়াত যদি 2 এটা দি দিও আৰু ইয়াত 2 এটা দি দিও তেতিয়া হলে ইকুৱেশনটো ব্যালেন্স হৈ যাব ঠিকে আছে বেৰিয়াম এটা অক্সিজেন দুটা অক্সিজেন দুটা হৈ গল দেন হাইড্ৰোজেন দুটা 8টা 10টা তাতো 10টা হৈ গল ক্লোৰিন দুটা ব্যালেন্স হৈ আছে ধুনিয়াকে হৈ গল যদি আমাক সুধিলেহেতেন আমি এটো লিখিব লগা হলহেতেন এতিয়া চোৱা ইয়াত কি কনসেপ্ট জড়িত হৈ আছে ইয়াত কি লাগিব আমাক আমি যদি মনত পেলাও হে ডি অপসৰণ বিক্ৰিয়াৰ বুজিবৰ কাৰণে আমাক যিকিটা কাৰ্যকলাপ দিয়া আছিল যেটো কাৰ্যকলাপ আমাক দিয়া আছিল বা যেটো এক্সপেৰিমেন্ট আমাক দিয়া আছে ডিসপ্লেসমেন্ট ৰিএকশনৰ ওচৰত হেখিনি হয়তো তোমালোকক স্কুলত টিচাৰে এক্সপ্লেইন কৰিছে যে তাত কি হয় সেই যেটো পাত্ৰ যত আমি ৰিএকশনটো হবলৈ দিছো হেতু কি হৈ যায় ঠাণ্ডা হৈ যায় চেঁচা পৰি যায় ইয়াত আমাৰ টেষ্ট টিউবটো কি হ'ব চেঁচা হৈ যোৱা আমি দেখিবলৈ পাম টেম্পাৰেচাৰ অফ দা টেষ্ট টিউব উইল ডিক্ৰিজ বা টেষ্ট টিউবটোৰ উষ্ণতা আমি হ্ৰাস হোৱা দেখিবলৈ পাম বা পৰীক্ষা নলটোৰ উষ্ণতা হ্ৰাস হোৱা দেখিবলৈ পাম এক নম্বৰ কোৱেশ্যনটোত যে আমাক সুধিছে যে আমি কি অবজাৰ্ভ কৰিম বা কি পৰ্যবেক্ষণ কৰিম অসমীয়া ষ্টুডেন্টখিনিয়ে লিখিব লাগিব কি বুলি যে পৰীক্ষা নলটোৰ উষ্ণতা হ্ৰাস পাব বাকি ইংলিশ মিডিয়ামৰ খিনিয়ে লিখিব লাগিব কি যে টেম্পাৰেচাৰ অফ দা টেষ্ট টিউব উইল ডিক্ৰিজ হৈ গল নেক্সট সেকেন্ড কি হ'ব এনেকৈ যদি টেম্পাৰেচাৰ ডিক্ৰিজ হৈ গৈছে যত তাপ উদ্ভৱ হয় যত হিট প্ৰডিউস হয় সেই ৰিএকশন বিলাকক আমি কি বুলি কওঁ এক্সোথাৰ্মিক ৰিএকশন বুলি কওঁ বা তাপবৰ্জী বুলি কওঁ ইয়াত তাৰ উলুটাটো হৈছে ঠাণ্ডা হৈ গৈছে মানে কি তাপ প্ৰডিউস হোৱা নাই তাপ শোষণ কৰিছে হি চাৰিওফালৰ পৰিবেশৰ পৰা গতিকে সেইটোক আমি কি বুলি ক'ব লাগিব এতিয়া তাপগ্ৰাহী বিক্ৰিয়া বুলি ক'ব লাগিব বা এন্ডোথাৰ্মিক ৰিএকশন বুলি ক'ব লাগিব হয়নে সো অসমীয়া মিডিয়ামৰ খিনিয়ে লিখিব লাগিব কি ই এটা তাপগ্ৰাহী বিক্ৰিয়া কাৰণ ই তাৰ পৰিবেশৰ পৰা উষ্ণতা শোষণ কৰিছে ইংলিশ মিডিয়ামৰ খিনিয়ে লিখিব লাগিব যে ইট ইজ এ এন্ডোথাৰ্মিক ৰিএকশন বিকজ it is consuming or absorbing heat from its surrounding